কৃষ্ণ ব্রহ্মানন্দম পরমসুখদম কেবলম জ্ঞানমূর্তিম দ্বন্দ্বাতীতম গগনসদৃশম তত্ত্বমস্যাদি লক্ষ্যম একং নিত্যং বিমলমচলম সর্বাধি সাক্ষীভূতম ভাবাতীতম ত্রিগুণরহিতম সদ্গুরুং ত্বং নমামি। নন্দস্তু কুসুম সাক্ষাৎ যশোদা সত্যসন্ধিকা তনুজো শঙ্কর নাম কলিকল্মষনাশকা। কৃষ্ণ প্রিয়তমাত্মা শঙ্কর পরম গুরু ইত্যেহং প্রার্থয়ে নিত্যং সত্যং সত্যং পুনঃ পুনঃ। সুকমহানীতি পদকমল পুনি পুনি করো প্রণাম। শ্রীমদ্ ভাগবত কথা করো সুজান বিরাম। শ্রীমদ্ ভাগবত কথা করো সুজান বিরাম। কৃষ্ণ প্রথমতে ইষ্টগুরু সমন্বিত ভক্ত হৃদয় নিকুঞ্জ মন্দিরাধীশ্বর আখ্যাত মন্মথ স্বরূপ এই নিখিল বিশ্বৰ যিজনা সৃজনকৰ্তা সেই পূৰ্ণস্বৰূপ সৰ্বেশ্বৰ ইষ্টপ্ৰভু শ্ৰী গোবিন্দৰ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি এই ডিব্ৰুগড় জিলাৰ নতুন চিৰিং গাঁৱৰ পবিত্ৰ হৰিগৃহত যে ৰাইজৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত পাঠ পৰ্যালোচনা আৰু ভাওনা প্ৰদৰ্শনৰ পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। সেই অনুষ্ঠানক লাগি এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ স্থানত সদ্য বিৰাজিত হৈ থকা বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনাসক ভক্ত বৈষ্ণৱবৃন্দ, শোকবিয়াস স্বৰূপ পাঠকী প্ৰভুসকল, ব্ৰজৰ গোপীসদী আই মাতৃসকল, ভগৱন্তৰে নিত্য সংগী ভগৱালক স্বৰূপ যুৱ বন্ধুসকল আৰু এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হোৱা ভক্তি প্ৰদীপ ৰচিৰ ইন্ধন স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকল সমন্বিত আমি সবাৰে অগ্ৰম সেৱা জনোৱা হৈছে। যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আজি আমি আপোনালোকৰ আগত ব্যাখ্যাকাৰ হিচাপত আমাৰ পৰিচয় দিয়া হৈছে, কিন্তু আপোনালোকে নাভাবিব যে আমি ইয়াৰ পৰা আপোনালোকক ভাগৱতৰ ব্যাখ্যা প্ৰদান কৰিম বা ভাগৱতৰ ব্যাখ্যা কৰিম, কিয়নো আমি আজি আপোনালোকৰ আগত যিখিনি কথা কোৱা হ'ব আমাৰ নিজ বুদ্ধিৰে যি ঢুকি পোৱা গৈছে তাৰ আধাৰতে আমি আপোনালোকক কিবা এটা ক'ব পাৰিম। আৰু শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যে স্বয়ং পৰিপূৰ্ণ
পূৰ্বতে মাত্ৰ 4টি শ্লোকত আছিল। সেই 4টি শ্লোকতেই শ্ৰীনাৰায়ণে যেতিয়া ব্ৰহ্মাদেৱক দিছিল, আৰু সেই ব্ৰহ্মাদেৱে নাৰদদেৱক দিওঁতে কৈছিল যে তুমি তো বিপুলি যে তুমি ইয়াক বিস্তাৰ কৰা। আৰু সেই নাৰদদেৱে আনি ব্যাসদেৱে আনি শুকদেৱৰ হাততেই শ্ৰীমদ ভাগৱতে 12টি স্কন্ধ 335টি অধ্যায় 18,000 শ্লোক সম্পূৰ্ণ ৰূপ লাভ কৰিলে। সেই শুকমুনিৰ পাছৰ পৰৱৰ্তী আচাৰ্যসকলে তাত কোনো কথা যোগ দিয়া নাই বা কোনো কথা সংযোগ কৰা নাই, কিয়নো আমাক তাৰ বিপৰীতে চাওকচোন, মহাপুৰুষেও যেতিয়া কিবা এটা কলম ধৰিছে, তেওঁ এটা কথা প্ৰকাশ কৰিছে যে যেবে টিকা ভাষ্য চাই দেখাইতো কথা নাই নিন্দা তেবে ভুলি বাহানক, যে পূৰ্বৰ আচাৰ্যসকলে ভাগৱতৰ ভাষ্য গ্ৰন্থসমূহত যদি মই প্ৰকাশ কৰা এইখিনি কথা উল্লেখ কৰা নাই, তেতিয়াহ'লে তুমি নিন্দা কৰিবা। ঠিক তেনেদৰে শাস্ত্ৰীয় পৰ্যালোচনা ব্যাখ্যা আলোচনা বুলি ক'লে পূৰ্বৰ আচাৰ্যসকলে তাৰ অৰ্থ যিদৰে নিৰূপণ কৰি থৈ গৈছে, সেই অনুৰূপত জানিলেহে আমি তাৰ সঠিক অৰ্থটো প্ৰাপ্ত কৰাত সহজ হ'ব। আৰু ভাগৱত এনেকুৱা এখনি গ্ৰন্থ, যি গ্ৰন্থ এজন ব্যক্তিয়ে নিজৰ ব্যক্তিগত দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিব নোৱাৰে। কিয়? হিৰামিতু মহাভাগৱত বেদ বেদান্তৰু তত্ত্ব, নানা অৰ্থ আছে জানায়াত, সাধু সংগ বিনে তাক বুজিবা কোন পাৰিবা, কহিলো ইটো কথা সাৰ। যে ভাগৱতত বিভিন্ন দৃষ্টিকোণৰ পৰা বিভিন্ন অৰ্থ আছে, গতিকে তাৰ প্ৰকৃত অৰ্থটো অনুধাৱন কৰিবলৈ কি প্ৰয়োজন? সন্ত সংগৰ। সন্ত সংগত পঢ়ি যেতিয়ালৈকে সেই কথাখিনি বিশ্লেষণ নহয়, তেতিয়ালৈকে তাৰ প্ৰকৃত অৰ্থটো বুজিবলৈ অকণমান কঠিন হয়। এতিয়া আমি যদি চাওঁ যে চাওকচোন, ভাগৱতত 10টি লক্ষণৰ কথা কোৱা হৈছে। সৰ্গ, বিসৰ্গ, স্থিতি, উতি, ইখানুকথা, মন্বন্তৰ, নিৰোধ, মুক্তি আৰু আশ্ৰয়। এই 10 লক্ষণৰ বৰ্ণনা আৰম্ভ হৈছিল 3য় স্কন্ধৰ পৰা। প্ৰথম আৰু 2য় স্কন্ধ হৈছে ভাগৱতৰ আৰম্ভণি অংশ। ভাগৱতৰ মাৰ্গত জড়িত হ'বলৈ হ'লে সেইকাৰণে পোনপ্ৰথমতে আমাৰ প্ৰয়োজন হয় মনত এটা ভাবুকতা, ভকাৰং ভাবুকং জ্ঞেয়ং। সেই ভাবুকতা জানিবলৈ ইচ্ছা কৰাৰ ভাৱটো আহিলেহে গকাৰং জ্ঞানম উদ্ভৱম, জ্ঞান উপজে। সেই জ্ঞান কি? ৱকাৰং বৈষ্ণৱী জ্ঞানম, বৈষ্ণৱী জ্ঞান, কোনো সাংসাৰিক জ্ঞান নহয়। এই বৈষ্ণৱী জ্ঞান লাভ কৰিলে কি হয়? তকাৰং তত্ত্ব ভাৱতম, সেই তত্ত্ব জানি জীৱ সংসাৰ কৰি যাব পাৰে। আৰু তাৰ বাবে পোনপ্ৰথমতে প্ৰয়োজন হয় জিজ্ঞাসা। সেইবাবে যদি আমি ভাগৱতৰ প্ৰথম স্কন্ধত চাওঁ, পোনপ্ৰথমতে আৰম্ভ হৈছে ক'ৰ পৰা? ঋষিসকলৰ প্ৰশ্নৰ পৰা। যেতিয়ালৈকে পৌনকাৰী ঋষিসকলে কুতুমনিৰ সন্মুখত নিজৰ জিজ্ঞাসা প্ৰকাশ কৰা নাই, তেতিয়ালৈকে তেওঁলোকে ভাগৱত পোৱা নাই। গতিকে ভাগৱতৰ মাৰ্গত পোনপ্ৰথম জীৱৰ জিজ্ঞাসাটো প্ৰধান। জিজ্ঞাসা অবিহনে এই মাৰ্গত আগবাঢ়িব পৰা নাযায়। যদি তথাকথিত নিয়মক অনুসৰণ কৰি বোলে যাব লাগে কাৰণে গৈছোঁ, থাকিব লাগে কাৰণে থাকিছোঁ, তাৰ জৰিয়তে একো নহয়। মনত জিজ্ঞাসাটো লাগিব, জানিবলৈ ইচ্ছা কৰা, নহয়নে? সেই জিজ্ঞাসাটো আহিলে অহাৰ পাছতে আমি কি কৰিব লাগিব? আশ্ৰয় লাভ কৰিব লাগিব। কাৰ আশ্ৰয়? সেইবাবেই চাওকচোন, ঋষিসকলৰ প্ৰশ্নৰ প্ৰসংগৰ পাছতেই প্ৰসংগ আহিছে ব্যাস নাৰদদেৱৰ সংবাদ। ব্যাসদেৱে ইমানখিনি জ্ঞান চৰ্চা কৰাৰ পাছতো যেতিয়া মনৰ সেই শান্তিটো বিচাৰি পোৱা নাই, স্থিৰতাটো বিচাৰি পোৱা নাই, তেনেকুৱাতে উপস্থিত নাৰদদেৱ। নাৰদদেৱক যেতিয়া সুধিছে যে প্ৰভু, মই ইমানবিলাক ধৰ্ম কৰ্ম কৰাৰ পিছতো মনৰ সেই শান্তিটো কিয় বিচাৰি পোৱা নাই? এতিয়া নাৰদদেৱে কৈছে যে প্ৰকৃতি কহিলা তুমি আনকে ধৰ্ম ক, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক, সিজিল তোমাতৰ সি পৰম অন্যায়, নহি শান্ত চিত্ত তব এই অভিপ্ৰায়। এতিয়া ব্যাসদেৱৰ যিটো স্থিতি উৎপন্ন হৈছিল তেতিয়া, সেই স্থিতিটো আমাৰো। কাৰণ আজি মোকো যদি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান সুখ স্বাচ্ছন্দ্য সা সম্পত্তি আছে দি আহি যায়, কথাটো কৈছো, কোনেনো দিবই? এইখিনি সমগ্ৰ সা সম্পত্তি, ধন ঐশ্বৰ্য, সুখ স্বাচ্ছন্দ্য পোৱাৰ পাছতো মানুহে এইটো কথা ক'ব নোৱাৰে যে মই তৃপ্ত হৈ গ'লো, মোক আৰু একো নালাগে।
কাৰণ যিমানে জুইত বোলে যিমানে ঘিউ ঢলা যায় সিমানে জুইকুৰা বাঢ়ি গৈ থাকে। গতিকে যিমানে সুখ স্বাচ্ছন্দ্যৰ মাজত থকা যায় সিমানে তৃপ্তিটো, ইচ্ছা আৰু পোৱাৰ ভাৱনাটো বৃদ্ধি হৈ যায়। এতিয়া ব্যাসদেৱেও চাওকচোন জ্ঞান চৰ্চা কৰি ইমানবিলাক ধৰ্ম কৰ্মৰ কথা কৈছে, কিন্তু যেতিয়ালৈকে ভগৱন্তক কৃষ্ণমুখী পোৱা নাই তেতিয়ালৈকে বোলে স্থিৰতাটো পোৱা নাই। গতিকে সংসাৰত আমি আছো, সংসাৰখনক পৰিত্যাগ কৰিবলৈ কোৱা হোৱা নাই, কিন্তু যেতিয়ালৈকে এই জীৱই সেই ঈশ্বৰক প্ৰাপ্ত কৰিব নোৱাৰে তেতিয়ালৈকে এই জীৱ অপূৰ্ণ হৈ থাকিব। কাৰণ আমি ভাবো ন যে এই বস্তুটো মোৰ থাকিলে মই সুখ পাম, কিন্তু বস্তুটো পোৱাৰ পাছত কিছুদিনৰ পাছত তাৰ ক্ৰমাৎ পৰিমাণ কমিবলৈ আৰম্ভ হয়। যেনেদৰে সংসাৰত দুই প্ৰকাৰৰ আনন্দ আছে, এটা হৈছে ভৌতিক, এটা হৈছে আধ্যাত্মিক। কাৰোবাৰ গৃহত জন্ম হোৱা দিনাৰ কেঁচুৱা এটা জন্ম হোৱাৰ যিটো আনন্দ, সেই জন্ম হোৱা দিনাৰ আনন্দ কিন্তু ছমাহ বছৰলৈ একেই নাথাকে। কোনোবাই কিবা ভাল পদবী এটা পাইছে, পোৱা দিনাৰ আনন্দ ছমাহ বছৰলৈ একেই নাথাকে। কিন্তু আমি একে ভাগৱতকে পাঠ কৰি আহিছো, একে গুণনামকে গাই আছো, কোনেও ক'ব নোৱাৰে যে আমনি লাগিছে। এঘণ্টা 2 ঘণ্টা বহি থাকিলে শৰীৰৰ এইটো বাধ্যকতা যে আমনি লাগিব পাৰে, কিন্তু আকৌ যদি তাক শুনা যায় নতুন যেন লাগে। কিয়? ভগৱন্ত যিহেতু পূৰ্ণ, ভগৱান বুলি কাক কোৱা হয়? যিজনৰ পূৰ্ণত্ব আছে সেইজনীতো ভগৱান। সেইবাবে ভগৱন্তৰ সম্পৰ্কীয় যিবিলাক বিষয়বস্তু আছে, গতিকে ভগৱন্তৰ নাম, লীলা, ধাম, এই সকলোবিলাক পূৰ্ণ। কোনোবাই বুজি নোপোৱাকেও যদি ভগৱন্তৰ নাম এটি, ভজন এটি, কীৰ্তন এটি গান কৰিছে, তেতিয়াহ'লে তেওঁ তাৰ আনন্দটো অনুভৱ কৰিব পাৰে। তাৰ বাহিৰে মানুহৰ নামটো ল'লে আকৌ যিমানেই ভাৱেৰে নলওক তাৰ আনন্দটো নাপায় নহয়। সেইখিনিতেই ভৌতিকতা আৰু আধ্যাত্মিকতাৰ পাৰ্থক্য। এতিয়া ব্যাসদেৱে চাওকচোন ভক্তি মাৰ্গত আগবাঢ়িবলৈ হ'লে 5 প্ৰকাৰৰ বাধা আছে। ভক্তি মানে কি? ধূপ গছ জ্বলোৱা, চাকি গছ জ্বলোৱা, এইখিনি আমাৰ সামাজিক প্ৰথা, যাৰ জৰিয়তে পৰিৱেশ সৃষ্টি হয়। কিন্তু ভক্তি মানে হৈছে ভজস্বী ব্যায়াম, অৰ্থাৎ ঈশ্বৰৰ ওচৰত সমৰ্পণৰ ভাৱ। এই সমৰ্পণ ভাৱটো তেতিয়ালৈকে নাহে যেতিয়ালৈকে আমাৰ লগত 5টা বস্তুৰ অহংকাৰ কিবা এটা নহয় কিবা এটা থাকে। বোলে কি? জাতি বিদ্যা মহত্তম্ভ ৰূপ যৌৱনমেৱ চ যত্নতঃ স্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কন্তকা। জাতিৰ গৌৰৱ, কুলৰ গৌৰৱ, মহত্তম্ভ অৰ্থাৎ নিজৰ স্থানৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ আৰু ৰূপ যৌৱনৰ গৌৰৱ। এইকেইটা বিষয় যদি লগত থাকে তেওঁ ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰে। মোৰ বিদ্যা আছে, মোৰ জাতি শ্ৰেষ্ঠ, মোৰ কুল শ্ৰেষ্ঠ, মোৰ স্থান শ্ৰেষ্ঠ, মোৰ ৰূপ যৌৱন আছে, এইবিলাক ভাৱনা যদি লগত থাকে তেতিয়া সমৰ্পণ ভাৱটো কেনেকৈ আহিব? সেইকাৰণে চাওকচোন আমি কওঁনে ডাঙৰ হ'বলৈ বৰ সহজ, সৰু হ'বলৈ আটাইতকৈ টান কাম। মই আপোনাৰ আগত মই জানিছো, মই বুজিছো, মই কৰিছো বুলি বুকু ফুটাই ক'বলৈ মোক বেছি সময় নালাগে, কিন্তু আপোনাৰ সন্মুখত মূৰটো দোৱাবলৈ মোৰ বহুত সময় লাগে যে মই নাজানো বুলি ক'বলৈ। কিন্তু ভক্তি মাৰ্গত এইটো সিদ্ধান্ত যে যিজনে যিমানে হীন হ'ব পাৰে সেইজন সিমানেই শ্ৰেষ্ঠ হৈ যায়। সেইটো হৈছে ভক্তি মাৰ্গৰ দৰ্শন। সেইবাবে চাওকচোন ব্যাসদেৱ যদি আজি থাকিলেহেঁতেন, তেওঁ যিবিলাক চৰ্চা কৰিছিলে সেইবিলাক কোৱালিফিকেশ্যনৰ কাৰণে তেওঁৰ নামৰ আগে পাছে কিমান ডক্টৰেট দিল্লীত লাগিলেহেঁতেন ঠিক নাই। 4 বেদ 14 হস্ত 18 পৰাণ এজন ব্যক্তিয়ে কৰি পেলালে, এইবিলাক সৰু কথা নে? কিন্তু যেতিয়াই গম পাইছে যে মই ইমানবিলাক লিখা মেলাৰ পাছতো কিন্তু মই মনৰ শান্তিটো বিচাৰি পোৱা নাই, তৎমুহূৰ্ততে নাৰদদেৱত তেওঁ আশ্ৰয় হৈছে, কৈছে যে প্ৰভু মই এতিয়া কি কৰিম যে মোক আপুনি মাৰ্গদৰ্শন কৰক। কিন্তু আমাৰ মানুহৰ ক্ষেত্ৰত কি হয়, মই আজি 5 বছৰ দিনে ভুল কথা এটাকে মানি আহিলোঁ, 5 বছৰ পাছত গম পালোঁ যে এইটো ভুল, কিন্তু মই স্বীকাৰ নকৰোঁ। কাৰণ আজি 5 বছৰ মই একেটাকে পালন কৰিছোঁ, গতিকে মই অপমান হোৱা যেন বোধ কৰিম। সেইকাৰণে জীৱনটোত এইকণ সামৰ্থ্যতাও মনুষ্যৰ ভিতৰত লাগে। লাগিলে মই তাক গোটেই জীৱনেই আচৰণ নকৰিছোঁ কিয়, কিন্তু অন্তিম সময়ত যদি গম পাইছোঁ যে মই ভুলটো কৰি আছোঁ, তেতিয়া তৎমুহূৰ্ততে ভুল বুলি স্বীকাৰ কৰিব পৰা শক্তি কোনো লাগে, তেতিয়াহে তেওঁ কিবা এটা পাব পাৰিব। আজি ব্যাসদেৱেও চাওকচোন ক'ব পাৰিলেহেঁতেন নাৰদদেৱক যে আপুনি কিমান বেদৰ শাখাভেদ কৰিছে, আপুনি কেইখন পুৰাণ লিখিছে, মই ইমানখিনি লিখাৰ মেলাৰ পাছত আপুনি আকৌ মোৰ ভুল ধৰিবলৈ আহিছে। নাই কোৱা। সেই বিদ্যাৰ অভিমানটো ত্যাগ কৰি নাৰদদেৱত আশ্ৰয় লৈছে। গতিকে ভক্তি মাৰ্গতো যেতিয়া জিজ্ঞাসা এটা আহি পৰে, জিজ্ঞাসাটো লৈ তেওঁ কলৈ যাব? আশ্ৰয় লৈ। আশ্ৰয় মানে কি? গুৰুৰ আশ্ৰয়। গুৰুৰ আশ্ৰয় এইকাৰণে লোৱা নাযায় যে নামঘৰত চাকি গছ জ্বলাব লাগে, ধূপ গছ জ্বলাব লাগে, সমাজত চলিব লাগে, এতিয়া আৰু দিন হ'ল। গুৰুৰ আশ্ৰয়লৈ কিয় যোৱা যায়? গুৰু হৈছে দেখা ঈশ্বৰ, দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনিব পৰা যায়। স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণই গুৰুৰ মহত্বতা দেখুৱাবলৈ ঋষি সান্দীপনীক গুৰু বৰণ কৰিছিল।
বোলে শৰীৰম স্বৰূপম যথা বা কলত্ৰম যশস্যাদু চিত্ৰম ধনম মেৰু তুল্যম কবিদ্যাদিপদ্যম মুখী শাস্ত্ৰবিদ্যা মনস্যেন লগ্নম গুৰুৰগ্নি পত্নী ততঃ কিম ততঃ কিম ততঃ কিম ততঃ কিম। শৰীৰম স্বৰূপম, শৰীৰ বোলে সুন্দৰ, ঢেৰ ধন সম্পদ আছে, ঢেৰ বিদ্যা আছে, সমস্ত শাস্ত্ৰত পাৰ্গত, কিন্তু ইমানবিলাক প্ৰতিভা থকাৰ পাছতো যদি মনটো গুৰুৰ চৰণত বোলে লগা নাই, তেতিয়াহ'লে আধ্যাত্মিক দৃষ্টিয়ে তাক ধিক্কাৰ কৰিছে বোলে কি অৰ্থ আছে, কি অৰ্থ আছে, কি অৰ্থ আছে, কি অৰ্থ আছে। গুৰুৱে চাওকচোন ঈশ্বৰক আশ্ৰয় প্ৰদান কৰি বিড়ম্বনা এইখিনিতে যে চৰকাৰে আজি কোনখন আঁচনিত কেই টকা দিছে সেইটো মোৰ মনত থাকে, কিন্তু গুৰুৱে শৰণ দিওঁতে যিকেইটা কথা কৈছিলে সেইকেইটা আকৌ মনত নাথাকে। যদি গুৰু বাক্যতে আস্থা নাই তেতিয়া বহু শাস্ত্ৰ পঠন পাঠন ধৰ্ম কথা জানিও কিন্তু কোনো লাভ নাই। অন্য শাস্ত্ৰ নপঢ়িলেও গুৰু বাক্যৰে স্মৰণ কৰাৰ ব্যৱস্থাটো সকলোৰে জীৱনত লাগে, কাৰণ বিনা উপাসনাত কোনো একো পাব নোৱাৰে। চাওকচোন ভক্তৰ ধ্ৰুৱইও যেতিয়া 5 বছৰ বয়সতে ঈশ্বৰক উপাসনা কৰিবলৈ গৈছে, আমিতো কাহিনীটো সকলোৱে জানো অকণমান, হয়নে? নাৰদদেৱ তেতিয়া যে আহিছিল, নাৰদদেৱেতো এনেদৰেও ভাবিব পাৰিলেহেঁতেন যে বেচেৰা এই 5 বছৰীয়া ল'ৰাটোৱে কি উপাসনা কৰিব, কি সাধনা কৰিব। ঈশ্বৰক গৈ ক'ব পাৰিলেহেঁতেন যে প্ৰভু এই সৰু ল'ৰাটোৱে তোমাক বিচাৰি আহিছে, তেওঁ কি কৰিব, সি কি সাধনা কৰিব, গতিকে তুমি যোৱা গৈ পেলাই তাক দৰ্শনটো দিয়াগৈ। বা ভক্তৰ ধ্ৰুৱকো নাৰদদেৱে বৈকুণ্ঠলৈ লৈ যাব পাৰিলেহেঁতেন, কাৰণ তেওঁ বৈকুণ্ঠৰ পৰা আহিছে, কিন্তু কি সৰু ল'ৰাটোৱে কি কৰিব, দয়া নপুজিবনে, ইমান কষ্ট কৰিবলৈ দিব জানো? কিন্তু দিছে জানো? ভগৱান পোন প্ৰথমতে আহিছে জানো? নাই দিয়া। নাৰদদেৱে সেই ধ্ৰুৱক 5 বছৰ বয়সলৈ উপাসনাৰ বিধি দিছে, সেই উপাসনাৰ বিধি আচৰণ কৰিহে ভক্ত ধ্ৰুৱই ঈশ্বৰক প্ৰাপ্ত কৰিব পাৰিছে। গতিকে সংসাৰতো বিনা উপাসনা সাধনাত একো বস্তু প্ৰাপ্ত নহয়। এই আজিকালি বোলে যুগটো আধুনিক হৈছে, কিছুমান শ্বৰ্টকাটো আছে, সেইকাৰণে কিছুসকল মানুহে চাবচোন জীৱনটোত অকণমান চমু বাট কিছুমান বিচাৰে। এতিয়া হয় আজিকালি তেনেকে খটখটিয়ে বগাই যোৱাতকৈ লিফ্টৰ ব্যৱস্থা আহিছে ন, লিফ্টত আমি আটাইতকৈ কম সময়ৰ ভিতৰতে বহুত ওপৰলৈ গুচি অট্টালিকা ধৰি লওক ওপৰ মহললৈ যাব পাৰোঁ, কিন্তু লিফ্টত গ'লেও আকৌ হাৰ্ট এটেক হোৱাৰ চান্স এটা থাকে নহয়। সেইকাৰণে জীৱনটোত যিয়ে পোৱা নাযাওঁ, যি মাৰ্গতে আমি নাথাকোঁ কিয়, চমু বুলি একো বস্তু নাই। সেয়া লাগিলে ভৌতিক মাৰ্গতেই হওক, আধ্যাত্মিক মাৰ্গতে হওক, নিজৰ সাধনা লাগিব। সাধনা অবিহনে জীৱ একো পাব নোৱাৰে। সেই সাধনা স্বীকাৰ এই প্ৰথম স্কন্ধতেই কৰা হৈছে। কিন্তু সেই গুৰুক আশ্ৰয় লাভ কৰাৰ পিছত যে বিশ্বাসৰ প্ৰয়োজন, সেই বিশ্বাসৰ কথা ক'বলৈ গৈ নাৰদদেৱে ইয়াৰ পাছতে কৈছে নিজৰ উপৰিজন্মৰ কথা, যে সেই ব্যাসদেৱ চোৱা, পূৰ্বতে ময়ো দাসী পুত্ৰ আছিলোঁ। ভাগৱতৰ গভীৰ দৰ্শন চাওকচোন, কি প্ৰয়োজন আছিল কাৰোবাৰ ঘৰত কাম কৰা মহিলা এগৰাকীৰ সন্তানক নাৰদদেৱৰ পূৰ্বজন্মৰ ওপৰত দেখুৱাবলৈ কি প্ৰয়োজন আছিল? কিন্তু সেইটোৱে হৈছে ভগৱত ভক্তি আচৰণ কৰাৰ শক্তি, যে এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী মহিলা সন্তানটিয়েও যেতিয়া সেই সৎসংগত থাকি হৰি কথা শুনিছে, তেতিয়া সেই জীৱটোৱে কিহৰ পষ্টিং পাইছে? স্বয়ং বৈকুণ্ঠৰ পাৰিষদৰ। যেতিয়া সেই ব্ৰাহ্মণ বৈষ্ণৱজনৰ ঘৰত বোলে 4জন বৈষ্ণৱৰ আগমন ঘটি তেওঁলোকে হৰি কথা পাতি আছিল, ওচৰতে বহি সেই দাসী পুত্ৰজনে শুনি থাকে। শুনোতে কি হ'ল বোলে গুচাইলে মনোৰমল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিলং ৰমতি। সৎসংগত থাকোঁতে মনৰ সকলো আন চিন্তাবিলাক আচৰি একমাত্ৰ ঈশ্বৰত মতি উপজিলে। সেইবাবে সেই দাসী পুত্ৰ হোৱাৰ পাছতো অন্তিম সময়ত জীৱই শৰীৰ এৰি পাৰিষদী তনু পাইছে। তাৰ যদি কি দেখুৱালে? গুৰুত বিশ্বাস। কিন্তু সেই বিশ্বাসটো গুৰুৰ প্ৰতি আছে, থকাৰ পাছত আকৌ ধৰ্ম মাৰ্গতো কিবা এটা পোৱাৰ ভাৱনা উৎপন্ন হৈছে নেকি? যে মই কিবা এটা ব্যক্তিগত উদ্দেশ্য সিদ্ধিৰ বাবে ধৰ্ম কৰিছো নেকি? এই ভাৱনাটো লৈ যদি অহা হৈছে, তেতিয়াহ'লে আমাৰ গতিটো অশ্বত্থামাৰ নিচিনা পোৱাৰো সম্ভাৱনা থাকে। সেইবাবে ইয়াৰ পাছতেই প্ৰসংগ আহিছে অশ্বত্থামাৰ শিৰোমণি কথা। নিৰুক্তম অশ্ব শব্দে অহংকাৰকো বুজায়। অশ্বত্থামাই ভাবিলে যে মই যদি পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাব পাৰোঁ, তেতিয়াহ'লে দুৰ্যোধনে মোক খুব ভাল পাব। পাণ্ডৱৰ গোটেই বংশ নষ্ট কৰি মই সমস্যাটো সমাধান কৰি দিলোঁ বুলি ভাবিলে দুৰ্যোধনে মোক ধন সম্পত্তি দিব, ৰাজ্যভাৰো দি দিবলৈ আছে। এই কথাটো যেতিয়া ভাবিলে, পোৱাৰ ভাৱনাটো ইমান শক্তিশালী গ'ল যে সন্মুখত হিতাহিত জ্ঞান চিন্তা কৰাৰ ভাৱনাটো অশ্বত্থামাৰ মনৰ পৰা গুচি গ'ল। গতিকে ধৰ্ম মাৰ্গত আছো ঠিকেই, কিন্তু কিবা এটা পোৱাৰ ভাৱনা লৈ ধৰ্ম মাৰ্গত থাকিব নালাগে।
নহ'লে চাওকচোন অশ্বত্থামা এইকণ চিন্তা কৰাৰ শক্তিটো হেৰুৱাই পেলাইছে যে সেই শুই থকা 5জন সন্তানক হত্যা কৰিব লাগে নে নালাগে। দুৰ্যোধনেও শেষত তেওঁক নিন্দা কৰিছে যে তুমি কিয় ইমান নিকৃষ্ট জঘন্য কাণ্ড কৰিলা। কিন্তু অশ্বত্থামাৰ চকুৰ আগত ভাহি আছে কি পাণ্ডৱৰ বংশ নষ্ট কৰিলে ৰজাই মোক ধেৰ সন্মান দিব, সম্পত্তি দি দিব, ধন সোণ দি দিব। এইবিলাক চকুৰ আগত ভাহি উঠিলে তেওঁৰ জৰিয়তে অধৰ্ম আচৰণ হ'ব। সেইকাৰণে সংযমৰ প্ৰয়োজন ধৰ্ম। আৰু সেই অশ্বত্থামাৰ প্ৰতি আই দ্ৰৌপদীয়ে কি আচৰণ কৰিলে সেয়াই কি দেখুৱালে যে ভক্তি মাৰ্গত ধৰ্ম মাৰ্গত বিশ্বাসটো থকাৰ লগতে অন্তৰত কেনেধৰণৰ ভাৱ থাকিব লাগে। ক্ষমা, বিনা ক্ষমাত চাওকচোন ভগৱান কৃষ্ণত মতি দিয়া পুৰুষজনৰ লক্ষণ কি? প্ৰথম লক্ষণ বোলে মতচিত্ত দিয়া যিটো জনম হানি অপমান দুখ শোকক সহয় তাৰ নামে ক্ষমাৱে জানিবা উদ্ধৱ ক্ষমাবন্ত পুৰুষৰ নাই পৰাভৱ। যে তেওঁ হানি অপমান দুখ সকলো ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰে। লেখিও কাৰণ যেতিয়া চাওকচোন জীৱনত পোৱা ভালটোৱেই হওক বেয়াটোৱেই হওক মানেই হওক অপমানেই হওক সুখেই হওক দুখেই হওক এই সকলো ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰিব পৰা ভাৱনাটো যদি উৎপন্ন হয় তেতিয়া জীৱনটোৰ প্ৰতি অভিযোগটো নাথাকে। আৰু জীৱনৰ প্ৰতি যদি অভিযোগ নাথাকে যে মোৰ দ্বাৰা নহ'ল, মই নোৱাৰিলোঁ, মই নকৰিলোঁ, মই নোকোৱাৰ আগতে এইটো কৰাহেঁতেন এতিয়া এইটো হ'লহেঁতেন, তেতিয়া তেওঁ যি পৰিস্থিতিতে নাথাকক কিয় স্থিৰে থাকিব পাৰে। সেইটো হৈছে ভক্তজনৰ স্থিতি। সেই স্থিতিটো কাৰ জৰিয়তে দেখুৱাইছে? আই দ্ৰৌপদীৰ জৰিয়তে। সেইকাৰণে চাওকচোন সেই অশ্বত্থামাক যেতিয়া দ্ৰৌপদীৰ 5জন পুত্ৰক হত্যা কৰাৰ পাছত অৰ্জুনে ধৰি বান্ধি দি দ্ৰৌপদীৰ চৰণত পেলাই দিছে। দ্ৰৌপদীয়ে কৈছে কি বোলে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচি। কম ডাঙৰ কথা নে যে নিজৰ 5জন পুত্ৰক হত্যা কৰা সেই অশ্বত্থামাক গুৰু পুত্ৰ বুলি আই দ্ৰৌপদীৰ চৰণত ধৰি সেৱা কৰিছে। আমি পাৰিমনে? ভুলতো কিন্তু নোৱাৰো। কোনোবাই ঢকা এটা দিলে মই পাৰিলে খেলা মাৰিহে যাম, কেলে ঢকা মাৰিলে। কিন্তু ভাগৱত মাৰ্গত এইটো সহনশীলতাৰ প্ৰয়োজন যে বোলে মৃতক পুত্ৰক স্মৰীয়া কাদন্তে আচন্ত দ্ৰৌপদ জীও ইহান গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰিক্ষ ভৈলা জীও হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই মেলা মেলা বান্ধ ইহান দুখে অধিকে উঠাই জুই। বোলে এই অশ্বত্থামাৰ এই অৱস্থা দেখি মই এতিয়া বোলে বেছিহে দুখ পাইছো। কিয় দুখ পাইছো? কাৰণ মই 5জন পুত্ৰক হেৰুৱাই আজি যিটো দুখ অনুভৱ কৰিছো, আজি অশ্বত্থামাৰ এই অৱস্থাৰ কথা যদি তেওঁৰ মাতৃয়ে গম পাবলৈ তেতিয়া সেইগৰাকী মাতৃয়ে কিমান দুখ পাব। গতিকে মই এগৰাকী মাতৃ হৈ পেলাই মোৰ সন্মুখতে আন এগৰাকীৰ মাতৃৰ দুখটো মই দেখিব নোৱাৰো, দুখটো মই সহিব নোৱাৰো। গতিকে এওঁক মুক্ত কৰি দিয়ে। ভাগৱত মাৰ্গে ব্যক্তিজনক তেনেকৈ প্ৰস্তুত কৰে। কোনোবাখিনিত যদি সেইকণ সৰলতা ক্ষমাভাৱৰ অভাৱ হৈছে তেতিয়া কিন্তু আমি ভাগৱত মাৰ্গত অকণমান আগবঢ়াত পিছলি যোৱাৰো সম্ভাৱনা থাকে। সেইকাৰণেতো স্পষ্ট হোৱা প্ৰয়োজন। জিজ্ঞাসা আহিলে, আশ্ৰয় লভিলো, বিশ্বাসো আছে, পোৱাৰ ভাৱনা ত্যাগ কৰিলো, কিন্তু অকণমান সহজ সৰল ক্ষমা ভাৱটো অন্তৰত লাগিব। আৰু তেতিয়াহে ঈশ্বৰৰ ওচৰত কুন্তীৰ দৰে ভাৱ উৎপন্ন হ'ব। আই কুন্তীয়ে কি কৈছিল? প্ৰভু বোলে হেহি হেহি আপদ মোৰ অভিমত তোমাক অচিন্তিবে পাওঁ যিটো বিপদত। মোক সুখ সম্পদ এইবিলাকত ইচ্ছা নাই, পাৰিলে জীৱনত বিপদহে দিয়া। বোলে কিয়? এইভাবে কোৱা হৈছে বিপদো নহিব বিপদম সম্পদো নহিব সম্পদ বিপদম বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। বিপদতকৈ ডাঙৰ বিপদ নাই, সম্পদতকৈ ডাঙৰ সম্পদ নাই। আটাইতকৈ ডাঙৰ বিপদ কি? ঈশ্বৰক পাহৰি থকাটো। কোনোবাই মোক ক'ৰবাত কিবা এটা বেয়াকৈ ক'লে সপোনতো সেইটো মোৰ মনত থাকিব, কিন্তু যিজনা ঈশ্বৰে আপোনাক মোক এই সুন্দৰ শৰীৰটো দিছে চলি থাকিলে ইয়াতে প্ৰতি 2 ছেকেণ্ডত চাওকচোন পৃথিৱীৰ পৰা এজন মানুহ মৰে, এতিয়ালৈকে যে সেইখন লিষ্টত সোমোৱা নাই, কম ডাঙৰ কথা নে? ঈশ্বৰে শৰীৰটোৰ ভিতৰত যিবিলাক সুস্থ সবল অংগ প্ৰত্যংগ লগাইছে, লাখ টকা খৰচ কৰিলেও আমি এইবিলাক গোটাই আনিব নোৱাৰো। তাৰ পাছত যদি সেইজনা ঈশ্বৰক চিন্তা কৰিলে পাহৰি আছো, তেতিয়াহ'লে কিন্তু বিড়ম্বনা সেইখিনিত আমি প্ৰকাশ কৰিব লাগিব। বোলে কেলে ৰামকৃষ্ণ নাম লৈয়ে আছোচোন, সেয়াই নহয় নহয়। প্ৰকৃততে তেওঁৰ প্ৰতি ভাৱ আছে নে নাই আমি নিজকে চাব পাৰো। পিছল খাওঁতে, খুন্দা খাওঁতে, উজুতি খাওঁতে
আমাৰ মুখৰ পৰা কি ওলাই গ'ল? যদি বেলেগ কিবা এটা শব্দ ওলাইছে জানিব লাগে যে মই ধৰ্মৰ নামত ভেকু ভাওনাহে কৰি আছো, তাৰ বাহিৰে মই একো কোৱা নাই। কাৰণ ঈশ্বৰৰ প্ৰতি যদি ভাৱটো থাকিলেহেঁতেন তেতিয়া সেই পৰিস্থিতিটো তেওঁলৈ মনত পৰিলেহেঁতেন। কিন্তু যদি নাই পৰা তেতিয়াহ'লে অকৃতজ্ঞ লোক কৈছো আমি। সেই ভাৱটো পৰিপুষ্ট কৰিবলৈ এই ভাগৱত মাৰ। আৰু যেতিয়া সেই তেনে ভাৱ এটা আহি যাব, সেই জীৱৰ বাবে পথ প্ৰশস্ত হয় ভীষ্মৰ দৰে গতি। ভীষ্মৰ মৃত্যুকো ভাগৱতে কি কৈছে? ভীষ্মৰ মুখ্য উৎসৱ। মৰিছিলেহে, মৃত্যুটোক মুখ্য উৎসৱ। ভাগৱত এনেকুৱা এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰে এজন ব্যক্তিৰ মৃত্যুটোকো মুখ্য উৎসৱলৈ ৰূপান্তৰ কৰি দিব পাৰে। এইটো সৰু কথা নে? পিতামহ ভীষ্মৰ মৃত্যু হৈছে, কিন্তু তেওঁক কি কৈছে? মুখ্য উৎসৱ। কেনেদৰে আমি মৃত্যুটোক উৎসৱলৈ ৰূপান্তৰ কৰিব পাৰোঁ? পিতামহ ভীষ্মই কৰ্মৰ গতিৰ পৰা হাত সাৰিব পৰা নাই। এদিন ৰাস্তাত গৈ থাকোঁতে সেই বাটেদি এটা সাপ পাৰ হৈ গৈছিল। এই সাপটো পাৰ হৈ যাওঁতে ধনুৰ আগে ধৰি লৈ পাছলৈ দলিয়াই দিলে, ঘূৰি নাচালে। কিন্তু সেই সাপডাল বোলে কাঁইটীয়া গছ এজোপাত পৰি 7 দিনলৈকে ধৰফৰাই মৰিব লগা হৈছিল। সেইবাবে ইচ্ছা মৃত্যুৰ অধিকাৰী সেই পিতামহ ভীষ্ময়ো শৰসজ্জাত পৰিব লগা হৈছিল। আমিতো সাধাৰণ মনুষ্য, তেনেহ'লে কৰ্ম কৰোঁতে সতৰ্কতাটো আমাক লাগিবনে? এই বোলে আজিকালি কোনে ইমান ভাবি থাকে, খাব লাগে আৰু জীয়াই থাকিব লাগে, এই চিন্তাটোত আগবাঢ়িলে একো নাপাওঁ, একো বুজা সম্ভৱ নহয়। কাৰণ আতি বিষয়ত আশকতি ভৈল যাৰ, চাৰিবেদ পঢ়ন্তে নোপোজে তাৰ জ্ঞান। তাৰ বাবে ঈশ্বৰে মন মগজ এটা দিছে, বিবেক এটা দিছে, আমি চিন্তন কৰিব লাগিব। কাৰণ চাওকচোন, পদাৰ্থ বিজ্ঞানতে আমি পঢ়িবলৈ পাওঁ প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে, নহয়নে? তেতিয়াহ'লে আমাৰ জীৱনটোত যিবিলাক কৰ্ম কৰিছোঁ তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়াৰ সন্মুখীন নোহোৱাকৈ আমি থাকিমনে? সেইকাৰণে কৰ্মৰ প্ৰতি সতৰ্কতাটো লাগিব। পিতামহ ভীষ্ময়ো চাওকচোন শৰসজ্জাত পৰিছে দক্ষিণায়ন কালত, আৰু তেওঁ শৰীৰ এৰিছে উত্তৰায়ণ কালত। ইমানখিনি কষ্ট কিয় ভোগ কৰি আছে? বোলে দুটা কাৰণ। প্ৰথম, দুৰ্যোধনৰ পাপ অন্নৰে ভোজন কৰি, পাপ অন্ন ভোজন কৰি শৰীৰত যিমান ৰক্ত নিৰ্মাণ হৈছিল তাৰ এটুক এটুক কৰি সেই শৰীৰটোৰ পৰা নিৰ্গত হৈ শেষ হৈ নোযোৱালৈকে পিতামহ ভীষ্ময়ো জানিছিল যে সেইটো শৰীৰৰ পৰা মই গুচি গ'লে সদ্গতি পাব নোৱাৰিম। সেইকাৰণে কেতিয়াও অধৰ্মৰে কিবা এটা অৰ্জন কৰিব নালাগে। 10 টকাই হওক, জীৱনটোত ধৰ্মৰে অৰ্জন হ'ব লাগে। ৰিক্সাৱালাজনে গোটেই দিনটো ৰিক্সা ঠেলি ঠেলি যিটো অৰ্জন কৰিছে, তেওঁ সংসাৰত তাপিত হৈছে, তাপিত হৈ পেলাই অৰ্জন কৰিছে, সেইটো ধৰ্ম। কিন্তু মই তাপিত নোহোৱাকৈ বোলে টেবুলৰ ওপৰত পোৱাকেইটা টেবুলৰ তললৈও আশা কৰি আছো, তেতিয়াহ'লে সেইটো কিন্তু ধৰ্ম নহয়। সেই কৰ্ম আৰু অশ্বমেধ, সহস্ৰ অশ্বমেধ যজ্ঞ আচৰণ কৰিলেও কিন্তু তাৰ ফল নাই। এইটো কোৱা নাই ঈশ্বৰৰ কাৰণে, ধৰ্মৰ কাৰণে আমি লাখ লাখ হাজাৰ হাজাৰ টকা কোনোবাই খৰচ কৰিব, কিন্তু যি দিয়া হৈছে তাক ধৰ্ম মাৰ্গে অৰ্জন কৰি দিয়া হয়। কাৰণ তাৰ সৈতে ভাৱটো যুক্ত হোৱা প্ৰয়োজন। এইটো হ'ব নালাগে। দ্বাদশত এটা লক্ষণ লিখিছে বোলে, দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি, হেন দম্ভভাৱে ধৰ্ম আচৰিবি আতি। যে মই দান পুণ্য কেলে কৰিম, মোৰ নামটো হ'ব লাগিব, নহ'লে চিঠিখনত মোৰ নামটো নাই, মই নাযাওঁ পাই নামঘৰলৈ। এইটো যদি চিন্তাত থকা হয় তেতিয়াহ'লে ভক্তি সাধন নহয়। সেইকাৰণে বোলে চাওকচোন, আগতে আপোনাৰ আজিৰ পৰা 50-60 বছৰ আগতে এই নামঘৰ সত্ৰ মঠ মন্দিৰৰ পৰা চুৰ হ'লে অন্তত পাছত খবৰ এটা আহিছিল, এই আমুকত বোলে মঠ মন্দিৰৰ পৰা চুৰ কৰাৰ কাৰণে বোলে তেওঁ বোলে এনেকৈ বেমাৰ হৈ মৰিব লগা হ'ল, বা তেওঁৰ জীৱনটো এনেকুৱা হ'ল। আজিকালিওতো চুৰ হৈ থাকে গোটেই অসমখনতে ধৰ্ম অনুষ্ঠানবিলাকত, তেনেকুৱা খবৰবিলাক আমি নাপাওঁ নেকি? এই চুৰটোৱে চাগে আগদিনা ভালকৈ ফৰাই ফুৰাই দি লৈছে যে প্ৰভু চলিবলৈ উপায় নাই আৰু তোমাৰ ঠাইতে হাতখন দিছো। বেয়া কৰ্ম কৰিছে, কিন্তু হ'লেও মানিছে নহয় যে ঈশ্বৰ আছে। মই আকৌ মনা নাই নহয়, মই ভাবিছো কি কৰিব লাগে কাৰণে কৰি আছো, আৰু চাকি দিব লাগে দি আছো, মইহে কৰিছো, মইহে গোটাইছো। তেতিয়া গতিকে মোক মহিমাটো ঈশ্বৰে নেদেখুৱায়, এইটো বেলেগকৈ ল'ব নালাগে। মই এইটো ক'ব বিচৰা নাই যে চুৰটোৱে ভাল কাম কৰিছে, নিশ্চয়কৈ বেয়া কাম কৰিছে, কিন্তু ভাৱটো যেনেধৰণে যুক্ত হ'ব তেনেধৰণৰ ভাৱেই জীৱনতো প্ৰতিফলন ঘটিব। কাৰণ ভগৱন্তক কি কৈছে? ভাৱগ্ৰাহী জনাৰ্দন। ভগৱন্তই কি গ্ৰহণ কৰে? ভাৱটো। শৰাইখনত দিয়া বুট মগু খাবলৈ ঈশ্বৰ নাহে, কিন্তু তাৰ জৰিয়তে ভক্তজনে যি ভাৱ অৰ্পণ কৰিছে সেই ভাৱ ঈশ্বৰে গ্ৰহণ কৰে, তেতিয়া সি প্ৰসাদলৈ ৰূপান্তৰ। আৰু সেই ভাৱক লৈহে আমি ঈশ্বৰমুখী হ'ব পাৰোঁ। তেতিয়া জীৱই কি পায়? এই উত্তৰায়ণ গতি। কাৰণ আমাৰ উত্তৰায়ণ কাল কেতিয়া আৰম্ভ হয়? বছৰেকত ছমাহ দিন, ছমাহ উত্তৰায়ণ, ছমাহ দক্ষিণায়ন। মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে উত্তৰায়ণ কাল। দেৱলোকত বোলে সেইখিনি দিনৰ সময়, দক্ষিণায়ন কাল হৈছে ৰাতিৰ সময়।
ৰাতিৰ সময়ত যদি আপুনি কাৰোবাৰ ঘৰলৈ যায় আজি যুগত বাৰু দৰ্জা খুলি দিবনে?